নমস্কাৰ বন্ধুগণ, মোৰ অনলাইন ক্লাছৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোকক স্বাগতম। বন্ধুগণ, আপোনালোকে মোৰ চেনেলত পাব অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সিলেবাছৰ লগত সংগতি ৰাখি বিভিন্ন টপিকৰ ওপৰত ক্লাছ। বন্ধুগণ, আজিৰ এই ভিডিঅ' চাম আমি অসমৰ টপ 20 MCQ। এই ভিডিঅ'খন ভেৰি ইম্পৰ্টেণ্ট, কাৰণ ভিডিঅ'খনত গোটেইকেইটা প্ৰশ্ন লোৱা হৈছে বিভিন্ন পৰীক্ষাত অহা প্ৰশ্নবোৰ। সম্পূৰ্ণ ভিডিঅ' চাব। ভিডিঅ' চাই যদি আপোনালোকে কিবা শিকিব পায় তেনেহ'লে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব। মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই যদি নিশ্চয় ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'খন শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ লগত। আৰু এনেকুৱা গুৰুত্বপূৰ্ণ টপিক যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে মোৰ চেনেল নিশ্চয় ভিজিট কৰিব। দেন লেটছ ষ্টাৰ্ট দ্য ক্লাছ। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন, তলত উল্লেখ কৰা এছিয়াৰ দেশসমূহৰ ভিতৰতে অসমে কাৰ লগত আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে? আমাক প্ৰশ্ন সুধিছে যে অসমে কোন কোন দেশৰ লগত সীমা ভাগ বতৰা কৰে। চাৰিটা বিকল্প দি আছে ইয়াত। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প হ'ব অপশ্যন ডি, ভূটান আৰু বাংলাদেশ। ভূটান আৰু বাংলাদেশৰ লগত অসম আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে। 2 নম্বৰ প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য কোনখন? প্ৰশ্ন সুধিছে যে উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য কোনখন? চাৰিটা বিকল্প দি আছে ইয়াত। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। আৰু দ্বিতীয় হ'ল অসম। এই কথা মনত ৰাখি থ'ব। 3 নম্বৰ প্ৰশ্ন, বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? প্ৰশ্ন সুধিছে বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? চাৰিটা বিকল্প দি আছে। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন চি, 8খন। বৰ্তমান অসমত 8খন ৰাষ্ট্ৰীয় উদ্যান আছে। নতুনকৈ এটা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছে। 4 নম্বৰ প্ৰশ্ন, অসমত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপটোৰ নাম কি? বিশ্বৰ আটাইতকৈ বৃহৎ নদীদ্বীপটোৰ নাম কি? আমাক প্ৰশ্ন সুধিছে। চাৰিটা বিকল্প দি আছে ইয়াত। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন চি, মাজুলী। মাজুলী বিশ্বৰ আটাইতকৈ বৃহৎ নদীদ্বীপ। 5 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলা ৰেচম শিল্পৰ বাবে বিখ্যাত? কোনখন জিলা ৰেচম শিল্পৰ বাবে বিখ্যাত? আমাক প্ৰশ্ন সুধিছে। আৰু বিকল্প 4টা দি আছে। 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি, শুৱালকুছি। শুৱালকুছি জিলা অসমৰ ৰেচম শিল্পৰ বাবে বিখ্যাত। 6 নম্বৰ প্ৰশ্ন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমত সাক্ষৰতা হাৰ কিমান? 2011 লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতা হাৰ কিমান? আমাক প্ৰশ্ন সুধিছে। আৰু বিকল্প দি আছে 4টা। তাৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ, প্ৰায় 72.19, 72.19%। 7 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন চহৰক মন্দিৰৰ নগৰ বুলি কোৱা হয়? অসমৰ কোনখন চহৰক মন্দিৰৰ নগৰ বুলি কোৱা হয়? আমাক প্ৰশ্ন সুধিছে। আৰু 4টা বিকল্প দি আছে। 4টা বিকল্প শুদ্ধ বিকল্প অপশ্যন ডি, শিৱসাগৰ। শিৱসাগৰ চহৰক মন্দিৰৰ নগৰ বুলি কোৱা হয়। 8 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য এশিঙীয়া গড়ৰ জনসংখ্যাৰ বাবে বিখ্যাত? কোনখন অভয়াৰণ্য? ইয়াত ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা সুধিছে। 4টা বিকল্প দি আছে। 4টা বিকল্প শুদ্ধ বিকল্প অপশ্যন এ, পবিতৰা অভয়াৰণ্য। পবিতৰা অভয়াৰণ্য এশিঙীয়া গড়ৰ জনসংখ্যাৰ বাবে বিখ্যাত। 9 নম্বৰ প্ৰশ্ন, বাংলাদেশৰ সম্পৰ্কত অসম কোন দিশত নিহত হৈ আছে? মানে বাংলাদেশৰ পৰা অসম কোনটি দিশত পৰে? 4টা বিকল্প দি আছে। 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি, পূব। বাংলাদেশৰ পৰা অসমো পূব দিশত অৱস্থিত। 10 নম্বৰ প্ৰশ্ন, বানুমতী উপন্যাসৰ ৰচক কোন? বানুমতী উপন্যাসৰ ৰচক কোন? আমাক প্ৰশ্ন সুধিছে। আৰু বিকল্প দি আছে 4টা। 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন চি, পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা হ'ল বানুমতী উপন্যাসৰ ৰচক। 11 নম্বৰ প্ৰশ্ন, বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি? আমাক প্ৰশ্ন সুধিছে। 4টা বিকল্প দি আছে। তাৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ, পদুম কুঁৱৰী। পদুম কুঁৱৰী হ'ল লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাস। 12 নম্বৰ প্ৰশ্ন,
শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয় শ্ৰীমন্ত শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয় বিকল্প দি আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন ডি কীৰ্তন ঘোষা হ'ল অসমৰ মৌচাক যাক শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছে 13 নম্বৰ প্ৰশ্ন অসমৰ অষ্টমতম ৰাষ্ট্ৰীয় উদ্যানটোৰ নাম কি অসমৰ অষ্টমতম ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি আমাক প্ৰশ্ন কৰিছে আৰু চাৰিটা বিকল্প দি আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ চিকনাজাৰ জৌহলাৰ অসমৰ অষ্টমতম ৰাষ্ট্ৰীয় উদ্যান 8 নম্বৰ ৰাষ্ট্ৰীয় উদ্যান শেহতীয়াকৈ ইয়াক ঘোষণা কৰা হৈছে 14 নম্বৰ প্ৰশ্ন কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল অসমত কেতিয়া ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছে তাকে প্ৰশ্ন কৰিছে আমাক চাৰিটা বিকল্প দি আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি 1882 চন 1882 চনত অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হয় 15 নম্বৰ প্ৰশ্ন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল আমাক প্ৰশ্ন কৰিছে বিকল্প দি আছে চাৰিটা তাৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ বসন্ত দাস আছিলে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ 16 নম্বৰ প্ৰশ্ন অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল অসম এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল আমাক প্ৰশ্ন কৰিছে আৰু চাৰিটা বিকল্প আছে তাৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন ডি 1903 চনত 1903 চনত অসম এছ'চিয়েশ্যন গঠিত হৈছিল 17 নম্বৰ প্ৰশ্ন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল আমাক প্ৰশ্ন কৰিছে বিকল্প আছে চাৰিটা তাৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন সি পাৰ্বতী কুমাৰ গোস্বামী আছিলে অসম উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ 18 নম্বৰ প্ৰশ্ন অসম বৈভৱ বঁটা 2023 কোন গৰাকী ব্যক্তিক দিয়া হৈছে অসম বৈভৱ বঁটা 2023 কোন গৰাকী ব্যক্তিক দিয়া হৈছে আমাক প্ৰশ্ন কৰিছে আৰু বিকল্প দি আছে ইয়াত চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন সি ৰঞ্জন গগৈ 2023 চনৰ অসম বৈভৱ বঁটা ৰঞ্জন গগৈক দিয়া হৈছে 19 নম্বৰ প্ৰশ্ন শেহতীয়াকৈ অসমৰ কোনখন ঐতিহাসিক ঠাইক বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে শেহতীয়াকৈ অসমৰ কোনখন ঠাইক বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আমাক প্ৰশ্ন কৰিছে চাৰিটা বিকল্প আছে ইয়াত চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ চৰাইদেউ মৈদামক শেহতীয়াকৈ ৱৰ্ল্ড হেৰিটেজ সাইট অৰ্থাৎ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আগত দুটা আছিলে কাজিৰঙা আৰু মানস আছিলে ইয়াক নতুনকৈ কৰা হৈছে 3 নম্বৰ থাৰ্ড 20 নম্বৰ প্ৰশ্ন আৰু আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন বন্ধুগণ আপোনালোকে যদি ইমানলৈকে চাইছে তেনেহ'লে মোৰ ভিডিঅ'খন লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে বন্ধু বান্ধৱীৰ লগত মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব মোৰ চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰিব 20 নম্বৰ প্ৰশ্ন বৰ্তমান অসমৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী কোন অসমৰ বৰ্তমান মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী কোন আমাক প্ৰশ্ন কৰিছে চাৰিটা বিকল্প দি আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ শ্ৰীমতী অজন্তা নেওগ বৰ্তমান অসমৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী এই প্ৰশ্নৰ উত্তৰ বন্ধুগণ আপোনালোকে কমেণ্ট বক্সত দিব প্ৰশ্ন হ'ল শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনৰ নাম কি চাৰিটা বিকল্প দি আছে অপশ্যন এ মাধৱ কণ্ডলী বি মহেন্দ্ৰ কণ্ডলী চি অনন্ত কণ্ডলী আৰু ডি শ্ৰীধৰ কণ্ডলী চাৰিটা অপশ্যন ভিতৰত কোনটো উত্তৰ শুদ্ধ হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় অসম